জানে যে APDCLে আমাৰ যিবিলাক পুৰণি মিটাৰ আছিলে পুৰণি মিটাৰবিলাক যিবিলাক আমি কোনোবাই 1350 টকা 1800 টকা 2500 টকা দি কিনি লৈছিলোঁ সেই মিটাৰবিলাক APDCLে কাকো নজনোৱাকৈ মানে কোনে খুলি আনিলে আমি নাজানো সেই মিটাৰবিলাক পিছত আমি শুনিছোঁ যে এইবিলাক APDCLে খুলি আনিছে কিন্তু সেই মিটাৰবিলাক কোনে খুলি আনিলে সেই কথাটো আমি APDCLক সুধিবলৈ আহিছিলোঁ তেওঁলোকে আমাক সেই উত্তৰটো নিদিলে আজি 2 মাহৰ পূৰ্বে 1 মাহৰ পূৰ্বে আমি দুবাৰকৈ 27/10/9 আৰু 27/10 দুবাৰ আমি আহিছোঁ তেওঁলোকক আমি জনালোঁ যে আমাৰ মিটাৰবিলাক কোনে খুলি আনিলে তেওঁলোকে আমাক একো উত্তৰ নিদিলে দ্বিতীয়তে তেওঁলোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাৰ মিটাৰবিলাক আমাৰ ঘৰৰ পৰা নোহোৱা হৈ গ'ল যদি APDCLে আনিছে তেতিয়াহ'লেতো আমাক জাননী দিব লাগিছিলে আপোনালোকে সেই কথাটো জানে আৰু বিধিবদ্ধ কোনো প্ৰক্ৰিয়া নকৰাকৈ তেওঁলোকে এই গোটেই কামটো কৰিলে বুলি আমি ইতিমধ্যে গম পালোঁ কাৰণ তেওঁলোকে আনিছে বুলি আমি গম পালোঁ কিন্তু আমাক কোনো জনোৱা নাই কি হ'ল আৰু হঠাৎ গৈ আমাৰ মানুহৰ ঘৰত এটা মিটাৰ লগাই দিলে বেলেগ এটা মিটাৰ লগাই দিলে আৰু সেই মিটাৰটো লগোৱাৰ পিছত সাংঘাতিক ধৰণে মানুহৰ বিল বাঢ়ি গ'ল আৰু বিল বঢ়াৰ পিছত মানুহৰ মাজত প্ৰতিক্ৰিয়া হ'ল তাৰপিছত হঠাৎ আকৌ সেই মিটাৰটো কোনোবাই গৈ আমাক খুলি আহিলে আমাৰ মানুহবিলাকে দেখিছে যে সেই মিটাৰটো খোলা আছে খোলা থকাৰ পিছত মিটাৰটো ৰাইজে ৰাজহুৱাকৈ আপোনালোকৰ সন্মুখত আহি APDCLক জমা দি দিলে জমা দিয়াৰ পিছত আমি কৈছিলোঁ যে এই মিটাৰটো আমাক খুলি দিলে ভালেই হ'ল যে কাৰণ আমাৰ এইটো বেছিকৈ বিল আহি আছিলে এতিয়া সেই মিটাৰটো আমি ঘূৰাই দিবলৈ আহিছোঁ তেওঁলোকে ঘূৰাই ল'লে তেতিয়ালৈকে APDCL আৰু গ্ৰাহকৰ মাজত আমাৰ কথা বতৰাখিনি আছিলে তাৰপিছত কিন্তু APDCLে এতিয়া পুলিচ বাহিনী লগাই মানুহৰ ঘৰত ভয় দেখুৱাইছিলে তেওঁলোকলৈ নটিচ পঠিয়াইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে তেওঁলোকক জেলত দিয়া হ'ব বুলি কৈছে 50,000 টকা ফাইন দিয়া হ'ব বুলি কৈ তেওঁলোকলৈ নটিচ পঠাইছে আপোনালোকে গোটেই কথা বতৰাবিলাক জানে তেওঁলোকক নটিচ পঠিয়াইছে আৰু দ্বিতীয়তে তাতকৈ ডাঙৰ কাম এটা তেওঁলোকে কৰিছে যে তেওঁলোকৰ এই এখন ধুনীয়াকৈ এপলজি লেটাৰ লিখিছে তেওঁলোকে অফিচত এখন চাওক এই কাগজখন দেখিলে গম পায় এখন APDCLৰ কাগজ এপলজি লেটাৰ লিখি জেৰক্স কৰি কোনো মানুহ নথকা অৱস্থাত সাধাৰণ মানুহক ভয় খুৱাই তেওঁলোকক এনেকৈ চহী কৰাব বিচাৰিছে যে তেওঁলোকে মিটাৰটো খোলা গম পায় আৰু তেওঁলোকেই মিটাৰটো খুলিছে গ্ৰাহকে আৰু গ্ৰাহকসকলক ভুল হৈছে বুলি এপলজি লেটাৰ লিখাব বিচাৰিছে এই কথাটোতো সাংঘাতিক ধৰণে অন্যায় সাংঘাতিক ধৰণে 2 নম্বৰী কাম কাৰণ আপোনালোকে জানে কোনে মিটাৰ খুলিলে আমি সেইটোও নাজানো যিটো মিটাৰ নিজে কিনি অনা মিটাৰ খুলি তেওঁলোকে ক'লৈ নিলে আমি সেইটোও নাজানো তাৰপিছত কাক সুধি তেওঁলোকে এই স্মাৰ্ট মিটাৰ লগাই দিলে আমি এইটোও নাজানো যেতিয়া বিল আহিছে আমি আন্দোলন কৰিলোঁ আকৌ সেই মিটাৰটো মনে মনে অবৈধ কাৰণে হলকাই পেলালে কোনে হলকাই পেলালে আমি সেইটো নাজানো আকৌ আমি অফিচত জমা দিলোঁহি জমা দিয়াৰ পিছত এতিয়া পুলিচ পঠিয়াইছে জমা দিয়াৰ পিছত এতিয়া কথা নাই 4,000 10,000 টকা এনেকৈ বিল পঠিয়াইছে সেইটোতো আমি পৰিশোধ কৰিব নোৱাৰোঁ গতিকে গোটেই 2 নম্বৰখিনি ডাকিবৰ কাৰণে এতিয়া পুলিচ পঠিয়াইছে সেইকাৰণে আমি আজি SDO কাৰ্যালয়লৈ আহিলোঁ আহি আমি ক'লোঁ আমি কোনো কাৰণত মানি নলওঁ আমাক পুৰণা মিটাৰটো লাগে আমি বিধিবদ্ধ প্ৰক্ৰিয়াৰে আমাক পুৰণা মিটাৰটো ঘূৰাই দিয়ক বিধিগতভাৱে আমাক ঘূৰাই দিয়ক আমাক 2 নম্বৰী মিটাৰ নালাগে আৰু কোনে মিটাৰ চুৰ কৰি আনিছে তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে আমি ইতিমধ্যে এজাহাৰ দি ৰাখিছোঁ আপোনালোকে জানে আমি এজাহাৰ দিছোঁ গোটেই মানুহখিনিয়ে যে আমাৰ পুৰণা মিটাৰ চুৰ হ'ল সেই এজাহাৰৰ ওপৰত পুলিচে একো ব্যৱস্থা নলয় কিন্তু ওলোটাই একো আমাৰ সাধাৰণ গ্ৰাহকৰ ওপৰত 2 নম্বৰী কেছ লগাবলৈ যায় আমাৰ গাত কি ভুল আপোনালোকে কওক যিটো মিটাৰ 1350 টকা দি 1850 টকা দি 2500 টকা দি আমি কিনি আনিছিলোঁ সেই মিটাৰটো আমাৰ চুৰ কৰিলে কোনে চুৰ কৰিলে কোনোতো জাননী দিয়া নাই কোনো APDCLৰ মানুহ যোৱা নাই মিটাৰ খোলোতে কোনো আমাক কাগজ দিয়া নাই দিছিলে নেকি কওক কোনো বিধিগত প্ৰক্ৰিয়া কৰা নাই একো নকৰাকৈ মনে মনে চুৰ কৰি আনিলে কোনে চুৰ কৰি আনিলে ক'বলৈ আহিলোঁ আমি তাৰপিছত তেওঁলোকে আমাক বেলেগ এটা মিটাৰ লগাই থৈ আহিছে আকৌ সেই মিটাৰটো তেওঁলোকে মনে মনে খুলি থৈ আহিছে গতিকে আমাক ন্যায় লাগে আমাক যিটো আগৰ ধৰণে বিল আহি আছিলে 200 টকা 100 টকা 150 টকা সেই ধৰণে আমাক বিল লাগে আমি আগতো চুৰ কৰা নাই এতিয়াও চুৰ কৰা নাই আমি সম্পূৰ্ণ পুৰণি মিটাৰটো দি আহিছিলোঁ মেনুৱেল মিটাৰটো বিল ডিজিটেলতো আমি দি আহিছিলোঁ আমি বিল দিবৰ কাৰণে প্ৰস্তুত কিন্তু আমাক 2 নম্বৰী মিটাৰত আমি বিল নিদিওঁ বেছিকৈ পইচা অহা মিটাৰ আমাক নালাগে যিটো পুৰণি মিটাৰ আছে আমাক এইটো ঘূৰাই দিয়ক আমি সেইমতে আমি বিল দিওঁ সেই কথাটো আমি আজি ক'বলৈ আহিছোঁ হয় সেইখিনি কি মিটাৰ আমি নাজানো খালি বিল বেছিকৈ আহিছে বিল বেছিকৈ অহা মিটাৰখিনি আমাক নালাগে আপোনালোকে জানে আমি প্ৰমাণ সহকাৰে দেখুৱাই দিছিলোঁ 120 টকা বিল 1200 টকা হৈছে 200 টকা বিল 2000 টকা হৈছে 80 টকা বিল 800 টকা হৈছে সেই মিটাৰটো আমাক নালাগে আপোনালোকে গাঁৱৰ মানুহ অৱস্থা চাওকচোন মূল্য বৃদ্ধিয়ে কেনেকুৱা জুৰুলা কৰিছে যিবোৰ মিটাৰ লগাইছে সেই মিটাৰবোৰ ক'ত টেষ্টিং কৰা আমি সুধিছিলোঁ তেওঁলোকে নাজানে ক'ত পৰীক্ষা কৰা কোনে পৰীক্ষা কৰিলে যিবোৰ মিটাৰ যে তেওঁলোকে আমাৰ পুৰণিটো চুৰ কৰি লগাই দিছিলে সেইটো ক'ত পৰীক্ষা কৰা কোনে লগালে লগোৱা মানুহবিলাক অথৰাইজ হয় নে নহয় তেওঁলোকে ক'ত লগাবলৈ শিকিছে
কোনে তেওঁলোকৰ হাতত মিটাৰটো দিলে, ক'ৰ পৰা আহিলে মিটাৰখিনি, কোন ফেক্টৰীত বনাইছিলে, তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। খালি লগাই দিছে আৰু আকাশলংঘী বিল উঠিছে। সেইটো মিটাৰ আমি কমপ্লেইন কৰাৰ পিছত মনে মনে সেইটো খুলি দিলে, খুলি আমাৰ ঘৰত থৈ আহিলে। তাৰপিছত আমি ৰাজহুৱাকৈ জমা দি দিলোঁ। এতিয়া তেওঁলোকে আমাক এভাৰেজ বিল পঠিয়াইছে 4,000 10,000। সেই কথাটো আমি মানি ল'লোঁ। কি ভিত্তিত পঠাইছে বিলখিনি নাজানো, কি ভিত্তিত পঠাইছে এইবিলাক বিল। চাওক, কাৰোবাক 4,000, কাৰোবাক 3,000, কাৰোবাক 2,000, আৰু পুলিচ লৈ গৈছে, গৈ কৈছে যে বিল নিদিলে জেলত দিয়া হ'ব। আৰু মিটাৰ আমি খুলিলোঁ বুলি আমাক ওলোটাই দুখ সজাই পেলাই তেওঁলোকে এপ'লজি লেটাৰ লিখাইছে, এপ'লজি লেটাৰ লিখাইছে। তেওঁলোকে ভুল কৰিব, আকৌ আমাক পুলিচ পঠাব। তেওঁলোকে ভুল কৰিব APDCL, আকৌ আমাক এপ'লজি লেটাৰ বুদ্ধি কৰি জোৰ জুলুম কৰি লিখাব, এইটোতো নহ'ব। গতিকে আমি SDO কাৰ্যালয়লৈ আহি আজি কথাখিনি জনাইছোঁ। চাওঁ কি হয়। এতিয়া আমি APDCL কাৰ্যালয়লৈ যাম, কি হয় আমি চাওঁ, আপোনালোকক জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।